নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এখন বিদায় সভাত কেনে ধৰণৰ ইংৰাজী স্পিচ এটা দিব পাৰে সেই কথা আমি আজি চাম এটো এটা ৰিকুৱেষ্টিং ভিডিও হয় সো আমি অকনো দেৰি নকৰি আমাৰ ভিডিওটো চাই লওঁ যেহেতু কেতিয়া আমাৰ ক্লাস 8 ৰ ষ্টুডেন্টস খিনি বেলেগ স্কুললৈ যাব আকৌ যিখিনি ক্লাস 10 ৰ ষ্টুডেন্টস তেওঁলোকো বেলেগ স্কুললৈ যাব সো সকলোৱে যেতিয়া বিদায় লয় এখন স্কুলৰ পৰা আন এখন স্কুললৈ তেতিয়া সকলোৱে নিজৰ বপিয়াকৈ কিছু কথা কয় আৰু কেতিয়াবা দেখা যায় যে সম্পূৰ্ণ ক্লাছটো হৈ পেলাই কোনোবা এজনেহে মাত্ৰ বক্তৃতাটো দিয়ে গতিকে মই তোমালোকৰ সুবিধা হ'ব বুলি ভাবি এই স্পেচটো তৈয়াৰ কৰি আনিছো অসমীয়াখিনি মই দিয়া নাই যদি তোমালোকক অসমীয়াখিনিও লাগে তেতিয়া হলে মই এইখিনি অনুবাদ কৰি অসমীয়াখিনি দি দিম সো কোনো দেৰি নকৰি আমি ভিডিওটো চাই লওঁ কেনে ধৰণে আমি আৰম্ভ কৰিম প্ৰথমতে কম যে very good morning to our honorable principal sir respected teachers my dear juniors my dear friends and classmates ইয়াতে তোমালোকে honorable principal sir যদি তোমালোকৰ কোনোবা গেষ্ট আহে তেতিয়া হলে ইয়াতে তোমালোকে লগাই দিব পাৰিবা honorable principal sir invited the honorable guest respected teachers my dear juniors my dear friends and classmates বলে এই কাৰণে লিখিলো কাৰণ সকলো গোটেই ক্লাছটোত থকা সকলোবোৰ ল'ৰা-ছোৱালী আমাৰ ফ্ৰেন্ডছ নহয় গৈ কেইজন মানুহে ফ্ৰেন্ডছ হয় আৰু বাকি সকল আমাৰ ক্লাছমেটছ হৈ থাকে সো হে শব্দ দুটা মই সেই কাৰণে লিখিছো আৰু ইয়াতে তোমালোকৰ মতে তোমালোকৰ যি গেষ্ট আহে কেতিয়াবা দেখা যায় স্কুলত আমাৰ মেনেজিং কমিটি প্ৰেসিডেন্ট আহে তাৰ উপৰি আৰু কোনোবা গেষ্টও আহে গাঁৱৰ কোনোবা গণমান্য ব্যক্তি আহে গতিকে তেওঁলোককো তোমালোকে ইয়াতে অনাৰেবল কৈ পেলাই লগাই দিব পাৰিবা তাৰ পিছতে আহো এই লাইনটো লৈ I am ইয়াতে তোমালোকে নিজৰ নামটো দিবা ধৰা মই আঞ্জুমা গতিকে মই ইয়াত ক'ব পাৰিম I am আঞ্জুমা এনে ধৰণে ক'ব পাৰিম তোমালোকে তোমালোকৰ নামটো ইয়াত লগাই লবা I am Anjuma of class 8 going to speak here at this farewell ceremony যদি তুমি অকলে তোমাৰ ববিয়াকৈ কোৱা তেতিয়া হলে তোমালোকে এইকৰতে শেষ কৰিবা যদি সকলোৰে হৈ কোৱা গোটেই ক্লাছটো হৈ পেলে কোনোবা এজনে কোৱা তেতিয়া হলে এইখিনি লাইন লিখি দিবা কৈ দিবা যদি নহয় তেতিয়া হলে কি কৰিবা কেৱল মাত্ৰ এইখিনিতে শেষ কৰি দিবা I am dash of class 8 going to speak here at this farewell ceremony এনে ধৰণে তুমি কবা যদি তোমালোকে on behalf of my class বুলি ক'বলৈ যোৱা তেতিয়া হলে কি কৰিবা এই লাইনটো কৈ দিবা I would like to thank for giving me this opportunity মোক এই সুবিধা দিয়াৰ বাবে মোৰ ক্লাছটোক ধন্যবাদ জনালো বুলি ইয়াতে কোৱা হৈছে গতিকে যদি তুমি গোটেই ক্লাছটো হৈ পেলাই তুমি কোৱা তেতিয়া হলে তোমালোকে ইয়াতে সেই কথাষাৰ কৈ দিবা নেক্সট আহিলে কেনে ধৰণে আমি বাকি কথাখিনি ইয়াত কম Today we are celebrating our last day of school আমি আজি কি কৰিছো আমাৰ স্কুলৰ শেষ দিনটো পালন কৰিছো I have spent more than 8 years in this school মই কি কৰিছো ইয়াতে 8 বছৰতকৈ বেছি দিন মই এই স্কুলখনত কটাইছো Today we are saying goodbye to it এতিয়া আমাৰ বিদায় দিয়াৰ সময় আহিল We are overwhelmed with your love and guidance আমি আপোনালোকৰ মৰম আৰু গাইডেন্সৰ বাবে কৃতজ্ঞ At this moment we expect our blessings for our future life আৰু এই মুহূৰ্তত আমি আপোনালোকৰ পৰা কি বিচাৰিছো আশীৰ্বাদ বিচাৰিছো আমাৰ ভৱিষ্যত জীৱনৰ কাৰণে It is like a beautiful journey to get admission as a young kid who does not know how to hold a pencil এইটো এটা খুব সুন্দৰ জাৰ্নি আছিল যাত্ৰা আছিল যি যাত্ৰাটো কেনেকৈ আৰম্ভ হৈছিল যে হাতেৰে পেন্সিল ধৰিব নোৱাৰা এটা শিশুৱে আহি পেলাই এই স্কুলখনত এডমিশন ললে আৰু তাৰ পৰা আমাৰ যাত্ৰাটো আৰম্ভ হ'ল You my respected teachers taught me to hold a pencil taught me to write ABCD 1 2 3 4 and embedded our life with knowledge You মানে কাক কোৱা হৈছে টিচাৰ্ছক কোৱা হৈছে যে মোৰ সন্মানীয় শিক্ষকসকল আপোনালোকে আমাক কি কৰিবলৈ শিকালে পেন্সিল ধৰিবলৈ শিকালে আমাক ABCD 1 2 3 4 অ ক খ লিখিবলৈ শিকালে আৰু আমাৰ লাইফটো কি কৰিলে জ্ঞানেৰে ভৰাই দিলে From here we all go to an under school আমি ইয়াৰ পৰা এখন এতিয়া বেলেগ স্কুললৈ যাম but it is the hard work of you my dear teachers that made us capable enough to step out of this school কিন্তু এয়া আপোনালোকৰ কষ্ট শ্ৰম যিখিনি কাৰণে আমি কি কৰিব আমি নিজকে কেপেবল কৰি পেলালো আপোনালোকে আমাক কেপেবল কৰিলে যে আমি বেলেগ এখন স্কুললৈ যাব পৰাকৈ আমাক তৈয়াৰ কৰি
দিলে আপোনালোকৰ কষ্ট আপোনালোকে কষ্ট স্বীকাৰ কৰাৰ কাৰণেহে আমি কি কৰিব পৰা হ'লো বেলেগ এখন স্কুললৈ যাবলৈ সক্ষম হৈ উঠিলো On behalf of my class I would like to say that we all will never forget all the support and care given by our teachers এইখিনিতে on behalf of my class to যদি গোটেই ক্লাছটোৰ হৈ কোৱা তেতিয়াহে কবা যদি নকোৱা তেতিয়া হলে এইখিনিতে এই লাইনটো নকবা তেতিয়া তুমি মাত্ৰ I would like to say that we all will never forget all support and care given by our teachers এনে ধৰণে কবা মই কেতিয়াও নাপাহৰো আপোনালোকে দিয়া মোক সাপোৰ্ট আৰু মোৰ যত্ন যিখিনি আপোনালোকে কৰিলে মোৰ কাৰণে সেইখিনি মই কেতিয়াও নাপাহৰো এনে ধৰণে তোমালোকে কবা যদি on behalf of my class to কোৱা মানে গোটেই ক্লাছটোৱে ৰিপ্ৰেজেন্ট কৰা তেতিয়া কিন্তু এটো কবা যদি নকোৱা কল ইন্ডিভিজুয়ালি কোৱা অকলে কোৱা তেতিয়া হলে এই লাইনটো নকবা I pray Almighty God to give you good health and long life to serve another students like us আৰু এইখিনিতে লিখিছে কি মই কি কৈছো যে মই প্ৰাৰ্থনা কৰিছো যাতে মোৰ শিক্ষকসকলক মোৰ শিক্ষাগুৰুসকলক কি দিয়ক সুস্বাস্থ্য দিয়ক আৰু দীৰ্ঘ জীৱন দিয়ক যাতে তেওঁলোকে আনাদাৰ মানে বাকিবোৰ ষ্টুডেন্টক মোৰ নিচিনা অন্য ষ্টুডেন্টকো তেওঁলোকে সাৰ্ভ কৰিব পাৰে Nothing is enough to describe the contribution you all have made for us. মানে শব্দৰ নাটনি হৈছে যে আপোনালোকে আমাৰ বাবে যি কৰিলে হেয়া ডেসক্ৰাইব কৰিবলৈ মোৰ ওচৰত শব্দৰ নাটনি হৈছে We all love you unconditionally. আমি আপোনালোকক কোনো কন্ডিশন নোহোৱাকৈ ভাল পাওঁ For all this I want to thank you from the bottom of my heart my dear teachers for all this আপোনালোকে আমাৰ বাবে যি কৰিলে সেই সকলো প্ৰয়াকৰ কাৰণে মই মোৰ হৃদয়ৰ তলিৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো I will meet you all my dear teachers মই আপোনালোকক বহুত মিছ কৰিম গতিকে এইখিনি হল এইখিনি অসমীয়াখিনি নেক্সট খিনি চাই লওঁ যে I am grateful to all the caretakers gatekeepers and cooks of my school as well তাৰপিছত কি ক'লে I am grateful to all the caretakers, gatekeepers and cooks of my school as well. I truly appreciate your efforts to keep my school clean and beautiful. কি ক'লে ইয়াতে I am grateful মই কৃতজ্ঞ আমাৰ স্কুলখনৰ যি কেয়াৰ লয় যে গেটকিপাৰ যি ৰৈ থাকে আৰু যি সকলে আমাৰ বাবে খাদ্য ৰন্ধা বহা কৰে তেওঁলোকৰ বাবে তেওঁলোককো মই কি জনাইছো ধন্যবাদ জনাইছো I truly appreciate your efforts to keep my school clean and beautiful. মই মোৰ স্কুলখনক সাফা আৰু ধুনিয়া কৰি ৰখা সকলোকে মই কি কৰিছো তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছো তেওঁলোকৰ কাৰ্যক মই প্ৰশংসা কৰিছো I appreciate মই প্ৰশংসা কৰিছো Thank you my dear cooks for serving us with clean and healthy food আৰু যেহেতুকে আজিকালি আমাৰ যি সকল মানে সৰকাৰি স্কুল তাতে আমাক খাদ্য খাবলৈ দিয়ে দুপৰীয়া গতিকে আমাৰ স্কুলৰ ছোৱালীবিলাকে তেওঁলোককো ধন্যবাদ জনাটো মই গুৰুত্বপূৰ্ণ বুলি ভাবি ইয়াতে লাইনটো লগাই দিছো যে আমাৰ যিসকল ৰান্ধনি তেওঁলোকে আমাক সাফাকৈ আৰু আমাৰ বাবে সুস্বাস্থ্য সুখাদ্য তৈয়াৰ কৰাৰ কাৰণে তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছো এইটো হ'ব অসমীয়া ভাঙনিটো And now it's time to say a few words about those without whom I could not spend all these years in this school আৰু এতিয়া শেষত মই তেওঁলোকক ধন্যবাদ তেওঁলোকৰ বিষয়ে কেইটামান শব্দ ক'ব বিচাৰো যিসকল অবিহনে মই এই স্কুলত থাকিব নোৱাৰিলোহেঁতেন Not mentioning my friends and classmates on this memorable occasion will be a sin যদি মই মোৰ ফ্ৰেন্ড আৰু মোৰ ক্লাছমেটৰ কথা উল্লেখ নকৰো এই স্মৰণীয় মুহূৰ্তত তেতিয়া হলে বহুত ডাঙৰ পাপ কৰা হ'ব You all have made my experience of how school life can be so memorable তোমালোকে মোৰ ফ্ৰেন্ডছ সকল আৰু মোৰ ক্লাছমেট সকলোৱে মোৰ লাইফটো কি কৰিলা স্কুল লাইফটো মেমৰেবল কৰিলা স্মৰণীয় কৰি ৰাখিলা My beloved friends and classmates you have gifted me a wonderful and delightful experience in school life তোমালোক সকলোৱে কি দিলা মোক এটা খুব ভাল মানে মোক এটা স্কুল লাইফৰ My beloved friends and classmates মোৰ মৰমৰ বন্ধুসকল তোমালোকে মোক এটা wonderful আৰু delightful school life dila I am certainly going to miss the times we spent in our school together after today আজিৰ পাছত আৰু মই তোমালোকক লগ নাপাওঁ গতিকে মই তোমালোকক এই স্কুল লাইফৰ একেলগে থকাৰ দিনবোৰ মই বহুত মিছ কৰিম Before stepping down I would like to thank again
all my teachers for everything, and my all friends and juniors for their love and friendship. ইয়াৰ পৰা নামি যোৱাৰ আগতে মই সকলোকে আকৌ মোৰ টিচাৰসকলক সকলো মোৰ কাৰণে কৰা সকলো ত্যাগৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ফ্ৰেণ্ডক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ জুনিয়ৰখিনিক তেওঁলোকৰ মৰম আৰু ফ্ৰেণ্ডশ্বিপ দেখুৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। I wish a bright and prosperous future to everyone present here. মই ইয়াত উপস্থিত থকা সকলোৰে উজ্জ্বল আৰু prosperous future life কামনা কৰিছোঁ। On this note, I end up my speech. আৰু এই ধৰণেৰে মই আজি মোৰ স্পীচটো সামৰণি মাৰিলোঁ। Thank you so much. এনেধৰণে তোমালোকে এইটো শেষ কৰিব পাৰিবা। গতিকে একবাৰ মই আকৌ ইংৰাজীত পঢ়ি দিওঁ, কেনেধৰণে তোমালোকে পঢ়িবা। Very good morning to our honorable principal sir, respected teachers, my dear juniors, and my dear friends and classmates. I am Anjuma of class 8 going to speak here at this farewell ceremony on behalf of my class. I would like to thank for giving me this opportunity. Today, we are celebrating our last day of school. I have spent more than 8 years in this school. Today, we are saying goodbye to it. We are overwhelmed with your love and guidance. At this moment, we expect your blessings for our future life. It is like a beautiful journey to get admission as a young kid who does not know how to hold a pencil. You, my respected teachers, taught me to hold a pencil, taught me to write ABCD 1 to 3 4, and embedded our life with knowledge. From here, we all go to another school, but it is the hard work of you, my dear teachers, that made us capable enough to step out of this school. On behalf of my class, I would like to say that we all will never forget all the support and care given by our teachers. I pray Almighty God to give you good health and long life to serve another students like us. Nothing is enough to describe the contribution you all have made for us. We all love you unconditionally. For all this, I want to thank you from the bottom of my heart, my dear teachers. I'll meet you all, my dear teachers. I am grateful to all the caretakers, gatekeepers, and cooks of my school as well. I truly appreciate your efforts to keep my school clean and beautiful. Thank you, my dear cooks, for serving us with clean and healthy food. And now it's time to say a few words about those without whom I could not spend all these years in this school. Not mentioning my friends and classmates on this memorable occasion will be a sin. You all have made my experience of how school life can be so memorable. My beloved friends and classmates, you have gifted me a wonderful and delightful experience in school life. I am certainly going to miss the times we spent in our school together after today. Before stepping down, I would like to thank again all my teachers for everything and all my friends and juniors for their love and friendship. I wish a bright and prosperous future to everyone present here. On this note, I end up my speech. Thank you so much. So, thank you so much for watching. If you like my video, then please subscribe, like, and share. Thank you.